ৰীতি নীতি কাপোৰ কানি যি আছে ঋতু বিচাৰে ভাষা লৈ বিচাৰে বিচাৰে জনগোষ্ঠী জীয়াই থাকিব বিচাৰে আৰু আমি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত এইখন চৰকাৰে প্ৰত্যেক জাতি জনগোষ্ঠী নিজৰ ভাষা কলা সংৰক্ষণ কৰি তেখেতসকলক মৰ্যাদা সহকাৰে জীয়াই থকাৰ কাৰণে আজি কাম কৰিছে আৰু কাম কৰি যাব এইটো হ'ল আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ তেখেতসকলৰ বৃহৎ এটা মন বৃহৎ এটা দূৰদৰ্শী এটা আদৰ্শ আৰু এই আদৰ্শ প্ৰত্যেক জাতি জনগোষ্ঠীক বিচিনি ভাষা চেষ্টা কৰা হ'ল আৰু জাতি জনগোষ্ঠীৰ কাৰণে আজি প্ৰমোদ বড়ো ডাঙৰীয়াই চিন্তা কৰিছে ডাঙৰ কোন আহিলে ইয়াতে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বতে গৌৰৱী আৰম্ভ কৰিছো 10 বছৰৰ পৰা এই কামটো কন্টিনিউ চলি আছে আম্বা গাঁৱত আপোনালোকৰ হৰিচিঙাতে আম্বা গাঁৱত এটা ডাঙৰ প্ৰজেক্ট এটা আৰম্ভ হৈছে এই প্ৰজেক্ট হ'ল পাৰা মেডিকেল এণ্ড নাৰ্ছিং ট্ৰেইনিং ইনষ্টিটিউচন অনুষ্ঠান পাৰা মেডিকেল এণ্ড নাৰ্ছিং ট্ৰেইনিং অনুষ্ঠানটো ইয়াত আৰম্ভ হৈছে আপোনালোকৰ এই হৰিচিং সমষ্টিৰ আম্বা গাঁৱত এইটো হৈছে সুজিত নাৰ্চাৰী মেমৰিয়েল অডিটৰিয়াম হলটো এটা আৰম্ভ হ'ব মানে আইডিয়া ডিপাৰ্টমেণ্টৰ পৰা সুজিত নাৰ্চাৰী মেমৰিয়েল অডিটৰিয়াম হলটো আপোনালোকক ইয়াত দিছোঁ 1 কোটি টকাৰ এটা অডিটৰিয়াম হলটো হৰিচিঙত হ'ব এতিয়া আৰু 40টা সমষ্টিতে 40টা অডিটৰিয়াম হল আমি বনাবলৈ মানে সিদ্ধান্ত লৈ এই কামটো আৰম্ভ কৰিছোঁ এতিয়ালৈকে প্ৰায় 32টা সুজিত নাৰ্চাৰী অডিটৰিয়াম হৈ গ'ল 8টা বাকী আছে এতিয়া নতুন মানে আইডিয়া এইটো 8টাটো ধৰি ইয়াত কামটো আৰম্ভ হৈ গৈছে ইয়াৰ পিছত পলিটেকনিক এণ্ড ভোকেশ্যনেল ট্ৰেইনিং ইনষ্টিটিউচন হৰিচিঙত এইটো আৰম্ভ হ'ব অমিতাভ ৰাভা স্টেচনাৰী আৰম্ভ হৈ গৈছে কমিউনিটি হল সংস্থাৰ কাৰণে কমিউনিটি হল গৈছে আৰচিচি পেটা লক্ষ্মী বিভাগ হৰিচিঙত ইয়াত এটা ডাঙৰ এটা দলং হ'ব একলগে গম পাব আৰু সকলোকে মূল কথা হ'ল এটা কথা আপোনালোকক মই ক'ব বিচাৰিছোঁ